চকুৰ প্ৰব্লেম সিধা এনেকুৱা যেতিয়া সিধা হ'ব এটোৱে সৰল ৰেখা হ'ব এইবাৰ ইয়াতে যদি আমি মুচিকে উঠি হৈ যাব এটো দেখা নাই এটো যদি এনেকে ধৰক এটো যদি জমা হয় না এফালে জমা এফালে হে এতে সাক জমা লাগে না জমা লাগা মানে এটো যায়ে থাকিব আৰু দেখা অনুভৱ কৰা যায় অনুভৱ কৰিব পাৰিছে তো আৰু এফালে সাক এফালে একদম নাই না ঠিক এটা আছে না তাৰ মানে জমাটো যায়ে থাকিব আৰু এফালে ঠিক তাৰ মানে এটো হল ৰশ্মি না ৰে ৰশ্মি না হৈছে আৰু ইয়াত এটা এটো কোণ হৈছে না এইবিলাক তোমালোকে আগৰ ক্লাছত পঢ়ি আইছা আমি এতিয়া নতুন পঢ়ি 5 তলম জানিছা এইবাৰ 6 পালা এইবাৰ ইয়াৰ ওপৰত যিখিনি আগৰ জানিছিলা এইবাৰ যদি ত্ৰিভুজ আজি আমি শিকিম কি ত্রিভুজ আমার আপনি দেখো কোন আয় তুমি দেখা কোন আয় না এতো হয় এবার হল আপনার কারণে ভাল এটা বনাই আনিছো আইছে না নাই এটো শব্দ শুনো এই দ্বিতীয় লগাইছো আইতো শুনা পায় কেতিয়াবা ক্লাছত কম শুনা পায় না এটা বেলেগ হৈ আছে না এইটো অনুভৱ কৰিব পাৰি এই দুটা ৰেখা এই বিন্দুত মিলিত হ'ল এই দুটা ৰেখা এই বিন্দুত মিলিত হ'ল এই দুটা ৰেখা এই বিন্দুত মিলিত হ'ল যি দুটা ৰেখা এটা বিন্দুত দেখিছা এইটো না এনেকুৱা আচ্ছা এইটো ক'ত দেখা পোৱা তোমালোকে যেতিয়া গাড়ী দি যাবা সকলোলৈকে নমস্কাৰ জনাইছো আৰু আজি মোৰ নতুন ভিডিঅ'ত লৈ আহিছো আপোনালোকলৈ বুলি 5 ডেজ হাই স্কুল লেভেলৰ টিচাৰ্ছ ট্ৰেইনিং ইনক্লুসিভ এডুকেশ্যনৰ ওপৰত সেকেন্ডাৰী লেভেলৰ যিখিনি শিক্ষক আছে তেখেতসকলৰ 5 দিনীয়া ট্ৰেইনিঙৰ কিছু ভাল লগা মুহূৰ্তবোৰ মই আপোনালোকৰ বাবে লৈ আহিছো হসাকয়ে 5 দিন কেনেদৰে গুছি গ'ল ইনক্লুসিভ এডুকেশ্যনৰ ট্ৰেইনিংটো গমে নাপালো খুব ভাল লাগিল আৰু সকলোৱে নতুন কথা শিকিলে এই ট্ৰেইনিংটো আছিল চিৰাং জিলাৰ অৰ্থাৎ ডিস্ট্ৰিক্ট লেভেল ট্ৰেইনিং ইনক্লুসিভ সেটআপৰ আটাইখিনি কথাই এই ট্ৰেইনিংটোত ডিসকাশন কৰা হয় আৰু তাৰ লগতে থাকে ইউনিভাৰ্সেল ডিজাইন অফ লাৰ্নিং আইসিটি তাৰ পিছতে আৰু একমোডেশন মডিফিকেশন অ্যাকসেপ্টেন্স ইত্যাদি বহু কথাই এই ট্ৰেইনিংটোত আলোচনা কৰা হয় সকলোৰে সহযোগত খুব সুন্দৰকৈ ট্ৰেইনিংটো পৰিচালিত হৈ যায় হসাকয়ে
অধিকাৰৰ প্ৰয়োজনীয়তা আৰু তাৰ সীমাবদ্ধতাৰ বিষয়ে অলপমান পাঠৰ ওপৰত লেসন প্লেন বনাই ইয়া শিক্ষকসকলে ডেমনষ্ট্ৰেশ্যন কৰি দেখুৱাই আছে প্ৰতিটো দলেই এটা এটা বিষয় লৈ গতিকে ইয়াতে ভুল নাথাকে এইটো মানে ক্লিয়াৰ কৰি দিলোঁ ঠিক আছে আৰু মানে কি ডেমনষ্ট্ৰেশ্যনটো আগে কৰাই ল'ব আপোনালোকে তাৰপিছত মানে ডিটেইলছখিনি পঢ়ি দিলে ছেকেণ্ড গ্ৰুপ লেসন প্লেন বনাইছোঁ ক্লাছ 9ৰ অসমীয়া কবিতা এটিৰ ওপৰত কবিতাটিৰ নাম হৈছে মোৰ দেশ কবি হৈছে হীৰেণ ভট্টাচাৰ্য এইখিনি আৰম্ভ কৰাৰ আগতে মই মানে এইটো কি সমান নহয় একচুৱেলি মই সহজে আমি যিটো কবিতা পঢ়িম এইটো কবিতাৰ নাম হৈছে মোৰ দেশ যাৰ কবি হৈছে হীৰেণ ভট্টাচাৰ্য কবিতাটো আপুনি বুজোৱা নাই কবিৰ বিষয়ে কৈছে লিখি দিছোঁ যদি কবিতা পঢ়াৰ থাকে তেতিয়া কবিতা Very good. Istimewa zaman dulu. Betari murah apa kerja? Asumohon, very good. Oh, nanti. Mudah. Maaf dia. Sungai, very good. Silat. Dalam semua orang pergi, pergi lain pada mo. Circle, very good. Naik masuk benar. Circle, nah. Naik masuk mo. Ha, kamu sudah ada. Sistem tu bukan lagi. সেকেন্ডারি ভালে হৈছে বলে Thank you. ক'বলগীয়া নাই আৰু ঠিক আছে স্যার 4 নম্বৰ গ্ৰুপ 4 নম্বৰ গ্ৰুপ তাৰপিছত ইয়াত ভট্টাচাৰ্য উদ্ভিদ বুলি কৈছিল পাণ গছ মানে ইয়াত ইতিহাস এখন পাণ গছৰ থাকিলে ইয়াত আছে পূৰ্বজাতীয় ইয়াত কি কি লিখোৱা হৈছে এটা লিখা বা এটা হলো মানে শুনলে কি বুঝা আজি গুৰুত্ব ক্লাছ না ইয়াত গুৰুত্ব ক্লাছ বনাই আছে না আছে গুৰুত্ব ক্লাছ বনাই আছে কারা কি ঠিক আছে মার কিন্তু 3 নম্বর থাকিব দেই বেশি কথা 3 নম্বর এটা মোর আছে না খাবার মোর আমি দেখা না लेकिन बात उसरो बात है लो यार इतने दिन किसी को निमाली भाग नहीं है करो रात को हम सोच कर बोले सब सिंपल का है आनंद आपका है आनंद
দিলা মোবাইল নম্বর এই হল ওই ভেতরে লাগা বলি তোমার যদি ভাষা আছে তো ঠিক বলি আর ইমান মোবাইল তো ভালো নয় রে ওই দেখিলে কিন্তু বন্ধ রে ওকে দিবা স্যার দেলিয়া না মোর তো স্যার কালি মোবাইল তো স্যার মানে মোবাইল বুঝি পালাম মানে আমি আজি কিহৰ বিষয়ে ক্লাছটো কৰিম আৰু শেপবিলাক যেহেতু দেখিলা কি শেপ আছিলে ইয়াতে আমাৰ বৰ্গ আছিলে আয়ত আছিলে আৰু বৃত্ত হয় আৰু এটা আছে আমাৰ এয়া এইটো সুইচালে গম পাব কি বুলি কয় এইটো শেপটোৰ নাম হয় আয়ত এটা তিনিটা পাবো হয় নাকি গুড ভেরি গুড এটা ত্রিভুজ বুলি কয় ট্ৰেইনিঙৰ শেষত ফটো ছেশ্যনটো লাগিবই এয়া চাওক সকলোৰে সৈতে ফটো ছেশ্যন